ইছলামূলক মণ্ডল আজি দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ একাদশ প্ৰতিষ্ঠা দিৱস আমি পালন কৰি আছোঁ গুৱাহাটীত অসম সাহিত্য সভা ভৱনত। আমাৰ এই দেশী জনগোষ্ঠীয় মঞ্চ সামাজিক সংগঠনটোৱে এই সামাজিক সংগঠনটোৱে যোৱা দহটা বছৰে আমাৰ দেশী জনগোষ্ঠীৰ যিখিনি মানুহ আছে সেই মানুহখিনিক একত্ৰিত কৰাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। আপোনালোকে জানে দেশী জনগোষ্ঠীৰ মানুহ প্ৰধানতঃ পশ্চিম অসমৰ অবিভক্ত গোৱালপাৰা জিলাতে আছে। আজিৰ তাৰিখত প্ৰায় গোটেই অসমত দেশী জনগোষ্ঠীৰ মানুহ আছে, কিন্তু ইয়াৰ অধিকাংশ মানুহ অবিভক্ত গোৱালপাৰা জিলাতেই আছে। আমি যোৱা 10টা বছৰে এই মানুহখিনিক বিভিন্ন দিশত আগবঢ়াই নিবৰ কাৰণে চেষ্টা চলাই আছিলোঁ। আমাৰ মানুহখিনিৰ পৰিচয় সংকটটোৱে আছিলে এটা বিৰাট ডাঙৰ সংকট। আমাৰ মানুহখিনিক বহুতে বা বেলেগ জনগোষ্ঠীৰ মানুহে বা মেইন ষ্ট্ৰীম মিডিয়া হওক বা যিয়ে নহওক, আমাৰ মানুহখিনি যে ইয়াৰে ভূমিপুত্ৰ, ইয়াৰে খিলঞ্জীয়া, এই কথাটো বহুতে জনা নাছিল। আমি যোৱা 10টা বছৰে এইটো এষ্টাব্লিছ কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছিলোঁ আৰু আমি সফলো হৈছোঁ। যোৱা 2022 চনত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈ আমাৰ দেশী জনগোষ্ঠীৰ মানুহখিনি অসমৰ খিলঞ্জীয়া বুলি স্বীকৃতি প্ৰদান কৰিছিল। তেখেতসকলে আৰু কেইটামান পদক্ষেপ হাতত লৈছিল যে আমাৰ মানুহখিনিৰ আৰ্থসামাজিক জৰীপ কৰা হ'ব। তাৰ কাৰণে আটাইবোৰ জিলাতে জিলা আয়ুক্তক চেয়াৰমেন হিচাপে লৈ কমিটিও গঠন কৰিছিল, য'ত আমাৰ মানুহখিনিও আমাৰ সংগঠনৰ মানুহ আছিল। কিন্তু তাৰ পিছৰ পৰা আৰু আৰ্থসামাজিক জৰীপ কৰা নহ'ল। চৰকাৰে কামটো আগবঢ়াই নিনিলে, কেৱল কমিটি বনোৱাতে ক্ষান্ত থাকিল। আমি চৰকাৰৰ ওচৰত দাবী জনাইছিলোঁ যে আমাৰ মানুহখিনিক উন্নয়ন পৰিষদ দিয়া হওক। চৰকাৰে অসমৰ প্ৰায় আটাইবিলাক জনগোষ্ঠীকে কিবা নহয় কিবা এটা দিছে, সিহঁতক নিজে সেল্ফ ডেভেলপমেণ্টৰ কাৰণে সিহঁতৰ সুবিধাৰ কাৰণে কিবা নহয় কিবা এটা ব্যৱস্থা কৰিছে, কিন্তু আমাৰ মানুহখিনিক চৰকাৰে উন্নয়ন পৰিষদ দিবৰ কাৰণে আমি বাৰে বাৰে দাবী জনোৱাৰ পিছতো চৰকাৰে দিয়া নাই। আমাৰ মানুহখিনি অসমৰ ভূমিপুত্ৰ, আমি বিদেশী নহয়, আমি ইয়াৰে খিলঞ্জীয়া মানুহ, ইয়াৰ ভূমিপুত্ৰ বুলি চৰকাৰে নিজেই স্বীকাৰ কৰাৰ পিছতো আমাৰ বহুত মানুহ আজিৰ তাৰিখতো ভোটাৰত ভুগি আছে। আমাৰ বহুত মানুহে এতিয়ালৈকে আজিৰ তাৰিখতো বিদেশী ন্যায়াধিকৰণত জমৰ যাতনা ভুগি আছে। আমি চৰকাৰৰ ওচৰত দাবী জনাইছিলোঁ যে আমাৰ যিখিনি মানুহক ভোটাৰ কৰি ৰখা হৈছে বা আমাৰ যিখিনি মানুহক বিদেশী ন্যায়াধিকৰণত জমৰ যাতনা ভোগাই থকা হৈছে, এই মানুহখিনিক গোটেইখিনি কেছ প্ৰত্যাহাৰ কৰা হওক। চৰকাৰে আমাক স্পষ্ট প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে সেই কাম কৰা নাই। আমি ভাবিছোঁ যে আমাৰ মানুহখিনিৰ আগবাঢ়িব নোৱাৰাৰ এটা বিশেষ কাৰণ হ'ল আমাৰ মানুহখিনি সচেতন নহয়। আমি আজি দেশী জনগোষ্ঠীয় মঞ্চৰ ফালৰ পৰা এই একাদশ প্ৰতিষ্ঠা দিৱসত, এই পবিত্ৰ দিনত মই দেশী জনগোষ্ঠীৰ আটাইবিলাক মানুহকে আহ্বান জনাইছোঁ, তেওঁলোকে সামাজিকভাৱে ৰাজনৈতিকভাৱে সচেতন হওক আৰু আমাৰ এই সমাজখনৰ কাৰণে কাম কৰাৰ কাৰণে আগবাঢ়ি আহক আৰু আমাৰ এই মঞ্চৰ লগত যোগ দিয়ক। আমাৰ হাত মজবুত কৰক, যাতে আমি ভৱিষ্যতে আমাৰ এই জনগোষ্ঠীটোক আগবঢ়াই নিব পাৰোঁ, চৰকাৰক যাতে আমি বাধ্য কৰাব পাৰোঁ। আমি দেখা পাইছোঁ, যিহেতু আজি আমি অ'পেনলি ডিছকাছ কৰিছোঁ আজিৰ এই প্ৰতিষ্ঠা দিৱসত, আমি দেখা পাইছোঁ যে সদ্য সমাপ্ত যি নিৰ্বাচন হ'ল, তাতে যদিও আমাৰ দেশী জনগোষ্ঠীৰ অধিকাংশ ভোটাৰ থকা কেইবাটাও সমষ্টি আছে, কিন্তু কোনো এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে আমাৰ মানুহক টিকট দিয়া নাছিল। হয়তো আমাৰ মানুহখিনি ৰাজনৈতিকভাৱে সচেতন নহয় কাৰণে ৰাজনৈতিক দলবিলাকে আমাৰ ভোটৰ মূল্য বুজি পোৱা নাই। আমি আমাৰ মানুহখিনিক বাৰে বাৰে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যাতে ৰাজনৈতিকভাৱে সচেতন হয় আৰু যাতে চৰকাৰে যাতে আমাৰ কাম কৰিবলৈ বাধ্য হয়, তেনেকুৱা এটা ষ্টেজলৈকে আমি আগবাঢ়ি যাব লাগিব। আমি এই সংগঠনক আগবঢ়াই লৈ যাম। কেৱল 10 বছৰ হৈছে, আমি অনাদি অনন্তকাললৈকে এই দেশী জনগোষ্ঠীয় মঞ্চক জীয়াই ৰাখিব লাগিব আৰু আমাৰ সকলোখিনি মানুহ 15-16 লাখ যি দেশী মানুহ আছে, সকলোৱে আমাৰ লগত একগোট হ'ব আৰু আমি মঞ্চক শক্তিশালী কৰিম আৰু আমাৰ দেশী জনগোষ্ঠীৰ আটাইবিলাক যিবিলাক সুবিধা অসুবিধা আছে আটাইবিলাক লৈ পৰ্যালোচনা কৰি আমি আমাৰ মানুহখিনিক বা আমাৰ সমাজখনক আগবঢ়াই লৈ যাব পাৰিম বুলি মই আশা ৰাখিছোঁ আৰু সকলোৰে ওচৰত আহ্বান জনাইছোঁ। আমাৰ মানুহখিনি চাওক, আমাৰ দেশী জনগোষ্ঠীৰ মানুহখিনি ইমান দিনে আমাৰ এই সংগঠন আৰম্ভ হোৱাৰ আগতে মানুহখিনি সংগঠন বুলি ক'লে বা সামাজিক সংগঠন বুলি ক'লে বৰ বেছি কিবা সংগঠন আমাৰ সমাজত আছিল বুলি আমি মনত নপৰে।
আমাৰ মানুহখিনি সংগঠন বুলি ক'লে ৰাজনৈতিক দল বুলিয়ে ভাবি আছিলে, কোনোবা ৰাজনৈতিক দলত ৱাৰ্কাৰ হিচাপে কাম কৰি আছে। কিন্তু আজিৰ তাৰিখত আমি যিমান পাৰোঁ মানুহখিনিক সচেতন কৰিবলৈ চেষ্টা চলাই আছোঁ। যোৱা 10টা বছৰে আমি এই কাম কৰি আছোঁ আৰু আজিৰ তাৰিখত মানুহখিনি বহুতখিনি আগবাঢ়িছে। বহুত মানুহ এতিয়া লাখ লাখ মানুহ, আমাৰ 15-16 লাখমান মানুহ আছে অসমত। লাখ লাখ মানুহ আমাৰ লগত ইতিমধ্যে সংযোগ হৈছে। আমি 10খন জিলা কমিটি বনাইছোঁ, প্ৰায় 350খনমান আমাৰ আঞ্চলিক কমিটি আছে। আজি দেশী অধ্যুষিত যিমানবিলাক জিলা আছে, যিমানবিলাক গাঁও আছে, প্ৰায় সকলোতে আমাৰ দেশী জনগোষ্ঠীয় মঞ্চৰ সংগঠন আছে। গতিকে আমি মানুহখিনিক সচেতন কৰাব কমপ্লিটলি পাৰিছোঁ বা গোটেই 15-16 লাখ মানুহক একগোট কৰিব পাৰিছোঁ বুলি মই দাবী নকৰোঁ। কিন্তু এক বৃহৎ সংখ্যক মানুহ আমাৰ লগত আহিছে বা সচেতন হৈছে আৰু ভৱিষ্যতেও আগবাঢ়ি যাব পাৰিম বুলি মই আশা ৰাখিছোঁ। আমি ছবি জনাইছিলোঁ, আপুনি সুধিছে যে আমাৰ মানুহখিনিক আগবঢ়াই নিবৰ কাৰণে আমাক উন্নয়ন পৰিষদ দিয়া হওক, ডেভেলপমেণ্ট কাউন্সিল দিয়া হওক। চৰকাৰে প্ৰায় আটাইবিলাক জনগোষ্ঠীকে কিবা নহয় কিবা এটা দিছে। আমাকো উন্নয়ন পৰিষদ দিয়া হওক বুলি আমি বাৰে বাৰে দাবী জনাইছিলোঁ, কিন্তু চৰকাৰে আজিলৈকে আমাক উন্নয়ন পৰিষদ দিয়া নাই। দিছোঁ, মেমৰেণ্ডামছৰ লগত কথা পাতিছোঁ, বহি মিটিং কৰিছোঁ। বিজেপি 16ত আমাৰ আৰম্ভ হৈছে, 16ৰ পৰা আজিলৈকে বিজেপি চৰকাৰে আছে, পূৰা 10 বছৰ হ'ল। গতিকে আমি মেমৰেণ্ডাম দিছিলোঁ, স্মাৰক পত্ৰ দিছোঁ, কথা পাতিছোঁ। চৰকাৰে প্ৰতিশ্ৰুতিও দিছে কিন্তু কৰা নাই। অৱহেলা মূলতে দুটা কাৰণ মই এটা স্পষ্টকৈ কৈছোঁ। বিজেপি চৰকাৰে আমাৰ কাম কৰা নাই বিকজ উই আৰ মুছলিমছ। এইটো মই আজি স্পষ্টকৈ চৰকাৰৰ ওচৰত এইটো মই জনাব খুজিছোঁ চৰকাৰৰ বৰমূৰীয়াসকলক। আমাৰ কাম চৰকাৰে কৰা নাই বিকজ উই আৰ মুছলিমছ। কিন্তু যিহেতু চৰকাৰে নিজে আমাক খিলঞ্জীয়া বুলি কৈছে, চৰকাৰে নিজে যিহেতু আমাক ইয়াত থলুৱা বুলি কৈ আছে, আমি অসমৰ ভূমিপুত্ৰ হয়। আমি অবিভক্ত গোৱালপাৰা জিলাত কোচ কমতাৰ যিখিনি থলুৱা মানুহ আছিলে, কোচ ৰাজবংশী মানুহ, আপোনালোকে জানিব আমাৰ প্ৰায় 90% মানুহ কোচ ৰাজবংশী মূলৰ। আমি নিজেও কোচ ৰাজবংশী মূলৰ মানুহ। গতিকে আমি যিহেতু ইয়াৰে অৰিজিনেল মানুহ, গতিকে আমাক কিবা ধৰ্মীয় পৰিচয়েৰে আমাক আচলতে হেৰি কৰিব নালাগে। ধৰ্মীয় পৰিচয়ৰ ওপৰত বেছ কৰি আমাৰ ওপৰত সিদ্ধান্ত ল'ব নালাগে। আমি এই চৰকাৰেই আহক বা বেলেগ কোনো দলৰ চৰকাৰে আহক, আমি এটাই আহ্বান জনাম যে আমাক এই অসমৰ খিলঞ্জীয়া বুলি ট্ৰিট কৰা হওক আৰু খিলঞ্জীয়া মানুহৰ যিখিনি অধিকাৰ, সেই গোটেইখিনি অধিকাৰ দেশী জনগোষ্ঠীৰ মানুহক দিয়া হওক। এতিয়া দেশী পলিটিকেল কথা ক'ব লাগিব। দেশী জনগোষ্ঠীৰ মানুহৰ ভোটাৰ 5টা সমষ্টি আছে, য'ত আমাৰ মানুহ ইভেন মোৰ দেন 70% আছে আমাৰ ভোটাৰ। তাৰপিছতো আমাৰ মানুহক ৰাজনৈতিক দলবিলাকে টিকট দিয়া নাই। ইয়াৰ এটাই কাৰণ, কোনো ৰাজনৈতিক দলতে দেশী জনগোষ্ঠীৰ মানুহ মানে ডিচিশ্যন মেকিং পজিশ্যনত কোনো নাই। আমাৰ মানুহ ৰাজনৈতিক দলবিলাকত ৱাৰ্কাৰ আছে, কাম চাম কৰে সিহঁতে, বাট দে কেনট ডিচাইড। তেনেকুৱা পজিশ্যনত আমাৰ দেশী জনগোষ্ঠীৰ মানুহ কোনো এটা সংগঠনতে নাই, কোনো এটা দলতে নাই। যাৰ কাৰণে আমাৰ মানুহ চাওক, ধুবুৰী, গৌৰীপুৰ, বিলাচীপাৰা, চাউথ চালমাৰা, মানকেশ্বৰ, গোৱালপাৰা পূব, এই আটাইকেইটা সমষ্টিতে আমাৰ দেশী মানুহ ভোটাৰ মোৰ দেন 50%, 60-70%লৈকে আছে। তাৰপিছতো আমাৰ মানুহখিনিক গুৰুত্ব দিয়া নাই। ইয়াৰ বাবে মই ৰাজনৈতিক দলবিলাকক মই কোনো দোষ দিব খোজা নাই। ইয়াৰ কাৰণে দায়ী আমি নিজেই। মই আজি আহ্বান জনাইছোঁ আমাৰ এই একাদশ প্ৰতিষ্ঠা দিৱসত, দেশী জনগোষ্ঠীৰ মানুহখিনি ৰাজনৈতিকভাৱে সচেতন হওক আৰু নিজৰ কাম নিজে কৰিব পৰাকৈ শক্তি আহৰণ কৰক, সেইটোৱে মই বিচাৰিছোঁ। কৰে যদি মোৰ মেমৰিয়ে মোক ধোকা দিয়া নাই, তেতিয়াহ'লে মই যিমানখিনি জানো অসমত খিলঞ্জীয়া জনগোষ্ঠী 44টা আছিলে, 44টা আছিলে। আৰু চৰকাৰে আমাক স্বীকৃতি দিছে, এই শব্দটো কিন্তু মই বিশ্বাস নকৰোঁ। আমি হয় আৰু স্বীকৃতি দিবলৈ কি আছে? কোনোবা মনা নাছিলে, আমাৰ ইতিহাস আমি চৰকাৰক দেখুৱালোঁ, ইতিহাসে দিয়াৰ পিছত চৰকাৰে মানি ল'লে হয় আমি ইয়াৰ জনগোষ্ঠী, বাছ মানিহে লৈছে। এইটো স্বীকৃতি দিয়া কথা নাহে, আমাক স্বীকৃতি দিয়া নহয়, আমি হয়েই ইয়াত। কিন্তু হোৱাৰ পিছতো আজিলৈকে আমাক একো দিয়া নাই। আমি এই দিনটোতে, আজি এই 24 এপ্ৰিল 2016 চনত 114জন সদস্য লৈ পেলাই BSNL ভৱনত আমি এটা এই জনগোষ্ঠীয় চেতনাৰ কাৰণে এটা দল গঠন কৰিছিলোঁ, যাক দেশী জনগোষ্ঠীয় মঞ্চ অসম বুলি কোৱা হয়। তাৰপিছৰ পৰা আমি নেৰানেপেৰাকৈ লাগিয়ে আছোঁ, আমাৰ মানুহখিনিক বুজাইছোঁ,
আমাৰ যিখিনি মানুহ আছিলে তাৰে সেইখিনি মানুহে গৈ গাঁৱে গাঁৱে গৈছে, চাহৰ দোকানত বুজাইছে, সকলোকে বুজাবলৈ চেষ্টা কৰিছিলোঁ যে তোমালোকৰ নিজৰ পৰিচয় দিয়া, ধৰ্মীয় পৰিচয় নহয়। ইছলাম বুলি ক'লেতো গোটেই বিশ্বত বহুত ইছলাম আছে, কিন্তু তাততো বহুত আছে। যেনেকুৱা অসমৰ আমি অসমৰ যে দেশী হয়, এই দেশী কথাটো প্ৰমাণ কৰিব লাগে। আৰু তাৰ কাৰণে আমি ইতিহাস খুচৰি পেলাই আমি চৰকাৰৰ ঘৰত দিলোঁ। চৰকাৰে লাষ্টত মানি ল'লে আৰু 2022 চনত আমাক স্বীকৃতি দিলে। আৰু তাৰ পিছৰ পৰাই কিন্তু এনেকুৱা হৈ গৈছে, চৰকাৰে আমাক ইটো দিম সিটো দিম, এনেকুৱা কৰিম তেনেকুৱা কৰিম কৈয়ে আছে। উন্নয়ন পৰিষদ এটা সাধাৰণ কথা। আমাৰ যিটো আইডেণ্টিটি, এতিয়া উন্নয়ন পৰিষদ দিলেওতো তাত ইছলাম ধৰ্মৰ একে উপাধিৰ বহুত মানুহ আছে। গতিকে তেওঁলোকক কৰিলোঁ কি, আমি চৰকাৰক এটা দাবী দিলোঁ যে প্ৰথম আমাক চিনাক্তকৰণ কৰি আমাক আইডেণ্টিটি দিয়া হওক, আইডেণ্টিটি কাৰ্ড দিয়া হওক যে এইখিনি মানুহ দেশী জনগোষ্ঠীৰ মানুহ হয়। তেতিয়াহে উন্নয়ন পৰিষদ দিলে বা কিবা এটা চৰকাৰে কৰিলে প্ৰপাৰ যিবোৰ মানে টাৰ্গেটেড পিপুল আছে সিহঁতক দিব পৰা যাব। কিন্তু চৰকাৰে কৰিম বুলি কৈ আজি 3টা বছৰে পেলাই ৰাখিলে। 22 চনৰ পৰা আজি 25 চনলৈকে গ'ল, কিন্তু আজিলৈকে না মডেলিটি প্ৰস্তুত কৰিলে না ফিল্ডত গৈ কিবা কাম কৰিলে। মাজতে অলপ 2-এখন ডিষ্ট্ৰিক্টত কোনোবা এজন মণ্ডলক দিছিলে, যিবোৰ মণ্ডলক দিছে সেইবোৰ আকৌ দেশী নহয়। দেশী নোহোৱা মণ্ডল এজনে কি দেশী চিনাক্ত কৰিব, তাততো মানে মাল প্ৰেক্টিচিং হোৱাৰ বহুত চান্স আছে। গতিকে এনেকৈ ধৰণে আমাক বিট্ৰে কৰি থকা হ'ল। হয়, তেওঁলোকে মতে স্বীকৃতি দিয়াৰ প্ৰয়োজন নাই। কিন্তু তাতে এটা মই মানে বস্তুটো ক্লিয়াৰ কৰি আছোঁ। এটা মাত্ৰ কাম হৈছে আমাৰ চৰকাৰে যেতিয়া কেবিনেটত সিদ্ধান্ত ল'লে বা এইটো মানি ল'লে আমি খিলঞ্জীয়া বুলি, এটা মাত্ৰ কাম হৈছে যিটো আমাৰ প্ৰচাৰ হৈছে। যিহেতু বস্তুটো অফিচিয়েলি হ'ল ফ্ৰম দ্য গভমেণ্ট ছাইড, যাৰ কাৰণে যিবিলাক মানুহে আমাক হয়তো নাজানিছিল তেনেকুৱা মানুহো জানিলে। সংগঠনৰ ফালৰ পৰাতো আমি মানুহক সচেতন কৰি আছোঁ বা চেষ্টা কৰি আছোঁ, কিন্তু গভমেণ্টৰ এই ডিচিশ্যনে আমাক অলপ ছাপৰ্ট কৰিছে বা প্ৰচাৰত হেল্প কৰিছে। ইমানখিনিয়ে, তাতকৈ বেছি প্ৰচাৰহে হৈছে। কিন্তু কি এটা কথা ঠিক, এই বহুতে কয় যে স্বীকৃতি দিছে, মই এই কথাটোত কিন্তু একেবাৰে দ্বিমত আছে। আমাৰ স্বীকৃতি দিয়াৰ দৰকাৰ নাই। আমি অৰিজিনেলি হয়ে ইতিহাসটো নাজানিছিলে, আমি যেনিবা বুটলি আনি পেলাই চৰকাৰৰ হাতত আমি দি দিলোঁ আৰু চৰকাৰে কনভিন্স হ'ল, মানি ল'লে। মানি লৈ পেলাই ক'লে যে ঠিক আছে, আগতে 44টা আছিলে, এতিয়া 45টা হ'ল। ধৰক খিলঞ্জীয়া এতিয়া চাওক, অসমত থকা এই 45 বা 44 জনগোষ্ঠী যিমান আছে, তাৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা কিন্তু দেশী জনগোষ্ঠী হয়। এটা কথা আছে, মানুহে কয় আছাম ইজ দ্য লেণ্ড অফ মাইনৰিটিজ। ইয়াত তিৱা, কুকি, মিৰি, মিচিং চবৰে জনসংখ্যা মিলি পেলাই বৃহৎ অসমীয়া জাতি আছে। তাৰ ভিতৰত দেশী আছে, কিন্তু দেশীসকলৰ জনসংখ্যা চবতকৈ বেছি, মেজৰিটি অফ দ্য মাইনৰিটিবোৰৰ ভিতৰতে মেজৰিটি। কিন্তু তৎসত্ত্বেও চৰকাৰৰ কোনো ৰাজনৈতিক দল, চৰকাৰটো বাদে দিলোঁ, ইভেন কোনো ৰাজনৈতিক দলো আমাৰ প্ৰতিনিধি নিৰ্বাচন নকৰে। সেইকাৰণে আমি এতিয়া আজিৰ পৰা মই এই আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰিলোঁ যে আমি অৰাজনৈতিক সংগঠনটোৰ নামটো আমি বদলাই পেলাই অৰাজনৈতিক নিদি পেলাই আমি এতিয়াৰ পৰা ক'ম আমি সামাজিক সংগঠন, যাতে আমি ভৱিষ্যতে আমি একগোট হৈ পেলাই সেই ৰাজনৈতিক দলবোৰক হেঁচা প্ৰয়োগ কৰিব পাৰোঁ।